আসলে খুব ধুনীয়া এটা অনুষ্ঠান কৰিছে। আসলে 2015 চনত জুবিন গাৰ্গ মহোৎসৱ আয়োজন হৈছিলে আৰু জুবিন গাৰ্গ মহোৎসৱৰ জুবিন গাৰ্গ ফেষ্টিভেলৰ যি আয়োজক সমিতি 2015 চনৰ তেখেতসকলে আয়োজন কৰিছে আৰু য'ত ময়ো আছিলোঁ। আৰু কিন্তু মই এবাৰ উত্তপ্ৰোতভাৱে জড়িত হ'ব পৰা নাই। এইটো কাৰণে সকলোৱে জানে যে জুবিন দাৰ ন্যায় বিচাৰি কেন্দ্ৰীয় কাৰাগাৰলৈ যাবলগীয়া হৈছিলে। কাৰাৰুদ্ধ হৈ আছিলোঁ, কাৰাবাস খাটি আহিলোঁ। তাৰপিছত মই তাত থাকোঁতেই এওঁলোকে পৰিকল্পনা কৰিলে যে এই অনুষ্ঠানটো, কিন্তু শেহতীয়াভাৱে মই আহিছোঁ কাৰণ কি মোৰো অনুষ্ঠান আছে কাইলৈ, গান ৰিলিজ আছে জুবিন দাৰ, আৰু মই তেওঁলোকৰ লগত বেছি লাগি দিব পৰা নাই। কিন্তু মোৰ শুভকামনা শুভেচ্ছা সদায় আছে তেওঁলোকৰ প্ৰতি, আৰু কাইলৈ মই যিমান পাৰোঁ তেওঁলোকৰ লগত সহযোগ কৰিম। কিন্তু এইবাৰ অনুষ্ঠানটোৰ নাম ৰাখিছে জুবিন দ্য আইকন অফ হিউমেনিটি। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদৰ্শ অনুসৰণ কৰি জুবিন দাৰ জন্মদিনৰ দিনা কিছু বিশেষ কাৰ্যসূচীৰে, ব্যতিক্ৰম কাৰ্যসূচীৰে মানৱতাৰ জয়গান গাব কাইলৈ এই ঠাইতে কুমাৰ ভাস্কৰ নাট্য মন্দিৰ উজান বজাৰ। আৰু কাইলৈ বিশেষভাৱে তেওঁলোকে অতি মাৰাত্মক ৰোগত আক্ৰান্ত নলবাৰীৰ চাহিল আখতাৰ আৰু এগৰাকী টিহুৰ দুগৰাকীক তেওঁলোকে অকণমান আৰ্থিক অনুদান দিব। মূল উদ্দেশ্য কাৰণ কি জুবিন দাই মানুহক সহায় কৰি ভাল পাইছিলে, মানৱতাবোধ জুবিন দাৰ আছিলে, মানৱতাৰ বোধৰ গান গাইছিলে জুবিন দাই। আৰু সেইখিনি আমি সেই আদৰ্শ আমাৰ মাজত আছে, তেখেতৰ সেই সত্তাটো আমাৰ বুকুত আমি জীয়াই ৰাখিছোঁ। আৰু সেইকাৰণেই আমাৰ সমূহ সদস্যবৃন্দই সেয়া তেওঁলোকে আলাপ আলোচনা কৰি এটা খুব ধুনীয়া পদক্ষেপ লৈছে। জুবিন দাৰ প্ৰতিমূৰ্তি এটা সৰুকৈ হ'লেও নিৰ্মাণ কৰা হৈছে চিন আমি হিচাপে ৰাখিবৰ বাবে, আৰু সেইটো কালি উন্মোচন কৰা হ'ব। বৃক্ষৰোপণ কৰা হ'ব কাইলৈ, যিহেতু জুবিন দাৰ সেউজ বিপ্লৱ, জুবিন গাৰ্গ যেতিয়া ফেন ক্লাব গঠিত হৈছিলে, কাৰণ কি জুবিন গাৰ্গ ফেন ক্লাবেই আমি সেই সমিতিখন আছিলোঁ জুবিন গাৰ্গ মহোৎসৱৰ সমিতিখন। আৰু তাৰপিছত সেই ফেন ক্লাবে গৈ পিছলৈ অসমত বহুত ডাঙৰ সৰ্ববৃহৎ এটা ফেন ক্লাব হ'ল। কিন্তু এতিয়া সুকীয়া সম্পূৰ্ণ দুটা সুকীয়া হয়। সেই 2015 চনৰ যিসকলে ফেষ্টিভেল পাতিছিলে তেওঁলোক ফেন ক্লাবৰ কোনো ধৰণৰ লগত এতিয়া মানে হেৰি নাই, সংগতি নাই। আৰু এইবাৰ এই জয় জুবিন দা, এই মানৱতাবোধৰ জয়গান গোৱা এই অনুষ্ঠানটি জুবিন দাৰ জন্মদিনৰ উপলক্ষে এইবাৰ আয়োজন কৰিছোঁ আমি সকলোৱে লগ হৈ। আৰু জুবিন গাৰ্গ মহোৎসৱৰ 2015 চনৰ সমিতি আহ্বায়ক সমিতিখিনি আমি লগ হৈ, আৰু আমি যোনে যেনেকৈ নিজে পায় যেনেকৈ আমি অকণমান সহযোগ কৰি অনুষ্ঠানটো কৰিছোঁ ৰাইজৰ বাবে, জুবিন দাৰ বাবে। আৰু আমি সকলোৰে উপস্থিতি কামনা কৰিছোঁ, আমি সংবাদ মাধ্যমৰো উপস্থিতি কামনা কৰিছোঁ। সকলোৱে আহক, আমিনো কিনো ধৰণৰ ব্যতিক্ৰম অনুষ্ঠান আপোনালোকক দেখুৱাব পাৰোঁ। কাইলৈ সাংস্কৃতিক অনুষ্ঠানো হ'ব, গীত মাতো হ'ব, সকলোখিনি হ'ব। জুবিন দাৰ ওপৰত চৰ্চা হ'ব, জুবিন দাৰ ওপৰত অন্তৰংগ আলাপ হ'ব। আৰু যিসকল আচলতে এই যে দেখিছে আপোনালোকে বিভিন্নজন অসমৰ চুকে কোণে য'ৰ ত'ৰ পৰা আহিছে, বিভিন্ন ঠাইৰ পৰা আহিছে, এয়া হ'ল জুবিন সঁচা অনুৰাগী। আৰু এইসকলে দিন ৰাত একাকাৰ কৰি এইবিলাক দেখিছে ৰেডি কৰাই আছে, বহুত কষ্ট কৰিছে, নিজৰ ঘৰ দুৱাৰ পাহৰি গৈছে। আৰু আপোনালোকে আহক, এইবাৰ আমি অলপ সৰুকৈ হেৰি হ'ল, যিহেতু পৰিৱেশটো বেয়া, মন চবৰে ভাল নাই, কিন্তু অহা বৰ্ষৰ পৰা জুবিন গাৰ্গ মহোৎসৱ তিনিদিনীয়াকৈ আমি আকৌ সেই জুবিন দাক যি ধৰণে আমি জীয়াই থাকোঁতে সন্মান দিছিলোঁ, আমি আকৌ তেওঁক জীয়াই ৰাখিম। আৰু তেনেধৰণে অহা বছৰ আমি এটা বহুত ডাঙৰ কিন্তু এটা ছাৰপ্ৰাইজ দিম। চাব যে মানুহে অনুভৱ কৰিব যে জুবিন গাৰ্গ নাই শব্দটো মানুহে পাহৰি যাব। জুবিন গাৰ্গ জীয়াই আছে, জুবিন গাৰ্গ জীয়াই থাকিব, জুবিন গাৰ্গক জীয়াই ৰাখিম। এইখিনিয়ে আমাৰ শ্লোগান, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। আৰু কাইলৈ অনুষ্ঠানলৈ সকলোকে আমি আমন্ত্ৰণ জনালোঁ। কুমাৰ ভাস্কৰ নাট্য মন্দিৰ উজান বজাৰত দিনজোৰা কাৰ্যসূচী হ'ব। পুৱা 9 বজাৰ পৰা আৰম্ভ হ'ব, নিশাৰ ভাগলৈ সকলোকে উপস্থিতি কামনা কৰিছোঁ। ধন্যবাদ।